জনপ্রিয় কণ্ঠশিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে ওলাই আহিছে হেজাৰ হেজাৰ চাহ শ্ৰমিক। শোণিতপুৰ জিলাৰ অন্তৰ্গত সোণাবিল চাহ বাগিচাত হেজাৰ হেজাৰ লোক ৰাজপথত ওলাই আহিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি দিবলৈ। বৰ্তমান আমি উপস্থিত সোণাবিল চাহ বাগিচা আৰু আমি দেখিব পাইছো বৃহৎ ৰেলী চলি আছে আৰু এই ৰেলীটো হৈছে সোণাবিল আৰু মালিজান চাহ বাগিচাৰ চাহ শ্ৰমিকসকলৰ। তো আজি আপোনালোকে মানে কি উদ্দেশ্য লৈ আজি এই ৰেলীখন? জুবিনৰ স্মৃতিখন যেন চিৰজীৱনৰ কাৰণে আমাৰ লগত থাকে। তেওঁৰ আদৰ্শ, তেওঁ যিবিলাক আমাক দি গৈছে গানৰ মাধ্যমে হওক, তেওঁ সমাজকৰ্মী হিচাপে হওক, সেইবিলাক যেন আমি জীয়াই ৰাখিব পাৰোঁ, তাৰ কাৰণে আমাৰ এটা শ্ৰদ্ধাঞ্জলি। লগতে চাহ শ্ৰমিকসকলে আহিছে, আপুনি কি ক'ব বিচাৰিছে? অভিয়াছলি এইটো তেওঁ চাহ শ্ৰমিক বুলি তেওঁ অসমৰ সম্পদ আছিলে। চাহ শ্ৰমিক আমি সকলোৱে অসমীয়া, অসমৰ বাসিন্দা, তেওঁ অসমৰ কাৰণে গৈছে। আমাৰ চাহ শ্ৰমিকসকলে আমাৰ ইয়াৰে হয় ন, তেওঁলোকৰ যিটো অৱদান তেওঁলোকে যি দি গৈছে, আজি যে তেওঁৰ শ্ৰদ্ধাঞ্জলিৰ কাৰণে তেওঁলোকে ওলাই আহিছে, সেইটো এটা বহুত মানে ডাঙৰ কথা। বৰ্তমান আমি দেখিব পাইছোঁ সোণাবিল চাহ বাগিচাৰ চাহ শ্ৰমিকসকলে বৃহৎ ৰেলী সমাৱেশ কৰি আছে। তো আপুনি কি ক'ব বিচাৰিছে? মানে আপোনালোক সকলোৱে জানে আজি অসমৰ এটা আপুৰুগীয়া সম্পদ, অপূৰণীয় মানে এনেকুৱা অপূৰণীয় নহয়, এইটো সঁচাই অপূৰণীয়, এইটো কেতিয়াও পূৰণ নহ'ব। গতিকে এনেকুৱা ধৰণৰ এটা সম্পদ আমাৰ মাজৰ পৰা হঠাতে নাইকিয়া হৈ গ'ল। সেইকাৰণে আমাৰ বাগান বস্তি গাঁও চহৰ বুলি কোনো কথা নাই, আমাৰ অসমৰ সকলো মানুহে মৰ্মাহত হৈছে আৰু সকলোৱে একদম অন্তৰৰ পৰা দুখ অনুভৱ কৰিছে যে এনেকে অকস্মাত এটা সম্পদ, এটা মানে আমাৰ উজ্জ্বল জ্যোতিষ্ক এটা আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। সেইটো কাৰণে আমি কি কৰি তেখেতক মানে সন্মান দিম আৰু বিদায় কৰিম, আমি সেইটো মানে ভাবি পোৱা নাই। আমি কি কৰি তেখেতক সন্মান জনাম, কেনেকে সন্মান জনালে তেখেতৰ আত্মা সন্তুষ্ট পাব, আমি তেনেকেই ভাবি আছো। তাৰে এইটো এটা অংশ। আমি তেখেতৰ আজি শেষ যাত্ৰাত, আজি যিহেতু তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব, গতিকে এই শেষ যাত্ৰাত আমি সমূহ বাগিচাৰ কৰ্মচাৰী, উপকৰ্মচাৰী, শ্ৰমিক ৰাইজ সকলোৱে মিলি আমাৰ পৰিচালক মণ্ডলী পুৰা আমাৰ মাজত সহযোগ কৰিছে আৰু সকলোৱে আমি আজি জুবিনদাৰ এই শেষ যাত্ৰাত আমি তেখেতক আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ আজিৰ এই সমাৱেশ বা এই ৰেলীৰ আমি আয়োজন কৰিছো। গতিকে এইটোৱে আমাৰ ক'বলগীয়া। জুবিন দা আমাৰ হয়, জুবিন দা আমাৰ হয়, জুবিন দা আমাৰ হয়, জুবিন দা আমাৰ হওক, জুবিন দা আমাৰ হওক, জুবিন দা আমাৰ হওক। আই লাভ ইউ জুবিন দা।